কৃষ্ণ জয়গুৰু শংকৰ হে বাপাই মাতৃ হওক। আহকচোন প্ৰহ্লাদ চৰিত্ৰৰ একাদশ কীৰ্তনত কিনো লিখিছে এপাক পঢ়ি চাওঁ। ৰাম হৰি ৰাম হৰি গোপাল গোপাল ৰাম হৰি ৰাম হৰি গোপাল গোপাল। পঢ়ো ভগৱন্ত এই গুণানু নাম কীৰ্তন ঘোষাভাগ। শংকৰ গুৰুজনাই ঘোষাৰূপেৰে আগত যি লিখিছে ইমান সুন্দৰকৈ লিখিছে, প্ৰত্যেকটো ভগৱন্তৰ নামেৰে। ৰাম হৰি গোপাল গোপাল। ভাবকচোন ভগৱন্তৰ নামক কেনেকৈ ঘূৰুৱাই ঘূৰুৱাই আমাক শ্ৰৱণ কৰোৱাইছে গুৰুজনাই, ইমান সুন্দৰকৈ লিখিছে। আকৌ কিমান সুন্দৰকৈ কৈ আছে চোন। হন্দ মাৰ্ক নামে দুয়ো শুক্ৰৰ তনয়, প্ৰহ্লাদক পৰাৱন্ত শাস্ত্ৰ বামানয়, পৰে আনু অসংখ্যাত ধৈৰ্য দৈত্যৰ সৱাল, মনত প্ৰসাদে তাক নমানন্ত ভাল। খণ্ড আৰু মাৰ্গ শুক্ৰৰ দুই পুত্ৰ। এই দুই পুত্ৰই প্ৰহ্লাদক পঢ়ুৱাইছে, বামানয় শাস্ত্ৰৰ বিষয়ে পঢ়াইছে। প্ৰহ্লাদে এইখিনি ভাল লগা নাই, তেওঁক এইবোৰ শুনিবলৈ পঢ়িবলৈ ভাল লগা নাই বামানয় শাস্ত্ৰৰ বিষয়ে। প্ৰহ্লাদে এইবিলাক মনত ভাল নাপায় বুলি ক'লে। খণ্ড আৰু মাৰ্গ, খণ্ড মানে কি, মাৰ্গ মানে কি, খণ্ড কৰোঁ আমি, খণ্ডা মাৰ্গ। এতিয়া আমাক খণ্ডা আৰু মাৰ্গ এতিয়া আমি জানিব লাগিব। মধুনীয়া নৈদয়াণ্ড, এতিয়া তলবীয়া হ মধুনীয়া নৈদয়াণ্ড তাতাকা, খণ্ডা আৰু মাৰ্গ, এই দুটা বস্তু আমাক দিছে। তো এই দুটা বস্তুৱে আমাক কৈছে। আৰু কাৰ পুত্ৰ এইকেইটা? শুক্ৰ। এতিয়া আমাৰ শুক্ৰ ক'ৰ পৰা জাগৃত হয়? সেইকাৰণে কৈছে শুক্ৰৰ তনয়, তাৰ মাজৰ পৰাহে আমাৰ প্ৰহ্লাদ সৃষ্টি হ'ব। আমি মাৰ্ক কৰিব লাগিব, কথাবিলাক মাৰ্ক কৰিব লাগিব। আমি সংসাৰত কি কথা চৰ্চা কৰিছোঁ, তেতিয়াহে আমি বৈষ্ণৱ ভাৱ আমাৰ মাজলৈ জাগিব। ভাল কথা কৈছোঁ নে বেয়া কথা কৈছোঁ, এইখিনি আমি জগাব লাগিব। এতিয়া সেইকাৰণে প্ৰহ্লাদ সেইটো খণ্ড আৰু মাৰ্কৰ শিষ্য বুলি কৈ আছে এতিয়া চব। কিন্তু সেই খণ্ড আৰু মাৰ্কে পঢ়াই আছে, প্ৰহ্লাদে সেইবোৰ নামানে। এতিয়া কি মানি আছে? বামানয় শাস্ত্ৰৰ কথা নামানে, কাৰণ বৈষ্ণৱ। মানে দেখিছে এইবিলাক মাৰ্ক কৰিছে, কথাবিলাক ভাল নহয়। যিবিলাক আমি মাৰ্ক কৰিব লাগিব যে এইবোৰ কথা ভাল নহয়, এইবোৰ বিদ্যা ভাল নহয়, আমি ত্যাগ কৰিব লাগিব। যিটো আমাৰ শৰীৰৰ মানে আমাৰ কি হ'ল, জিভাৰে ক'বলগীয়া কথা কি, কাণেৰে শুনিবলগীয়া কথা কি, চকুৰে চাবলগীয়া বস্তু কি, এইবিলাক আমি যিজনে মাৰ্ক কৰিব, খণ্ড কৰিব, এইবিলাক তেওঁ জানিব লাগিব যে কেনেকৈ কৰিব। তেতিয়া প্ৰহ্লাদ বোলাজনে, এতিয়া প্ৰহ্লাদ এজন বৈষ্ণৱ, তাৰ মানে কি, আমি প্ৰকৃততে বৈষ্ণৱ হ'লে মানে আমাৰ শব্দ আমি জানিব লাগিব যে কোনবিলাক শব্দ আমি ব্যৱহাৰ কৰিম, কোনবিলাক শব্দ আমি গ্ৰহণ কৰিম। তো সেইকাৰণে কৈছে প্ৰহ্লাদে সেইবিলাক ভাল পোৱা নাই। কোনবিলাক পোৱা নাই? এইবিলাক কথা, যিবিলাক কথা বামানয় শাস্ত্ৰত আছে, মুখত আহিলে যি টি কৈ দিয়া। তো আমাৰ মুখেৰে কোৱা বাক্য ইত্যাদি তেওঁ চিনি পাইছিল। হাতেৰে কাক কেনেকৈ মাৰিব লাগে, কি কৰিব লাগে, সেইবোৰ গম পাইছিল। যে সমস্ত জগত গণেই, যে পশু পক্ষী ইত্যাদি গণেই যে ঈশ্বৰৰ সন্তান। গতিকে প্ৰহ্লাদে কাকো হাত উঠোৱা নাই। ইমান পিতৃ অসুৰ এজনেও ইমান বেয়াকৈ কৈছিল, কিন্তু প্ৰহ্লাদে হাত উঠোৱা নাই। কি কৈছিল? গোবিন্দ গোবিন্দ, ওম নমো ভগৱতী বাসুদেৱাই কৈ আছিল। কিয় কৈ আছিল? মানে আখৰিক ভাৱনাবিলাকে যাতে তেওঁক ঢুকিয়ে নাপায়। আমিও সেই তেনেকুৱা। এতিয়া আজি আমাৰ বৰ্তমান কি হ'ল, মৰা কটা ইত্যাদি, ইটোৱে ইজনক শিকালে, সিটোৱে সিজনক শিকালে।
আমি প্ৰহ্লাদ হ'ব পৰা নাই। যেতিয়ালৈকে আমি ধৰ্মৰ গোড়ামীৰ কথা কৈ থাকিম, বিপৰীত ধৰ্মৰ কথা কৈ পেলাই বিপৰীত ধৰ্মৰ মানুহৰ লগত আমি কাজিয়া লগাম, তেতিয়ালৈকে আমি প্ৰহ্লাদ হ'ব নোৱাৰোঁ। আমি কাজিয়া লগাব নালাগিব, আমি এক হ'ব লাগিব। ঈশ্বৰেতো সমস্ত জাতিখনকে এক কৰিছে। গতিকে আমাৰ যদি চকুটো বেলেগ, কাণখন বেলেগ বুলি যদি আমি আঁতৰাই পেলাওঁ নহ'ব নহয়। প্ৰত্যেকটো মানে ধৰ্ম জাতি দৰকাৰ হৈ আছে। গতিকে সেইকাৰণে প্ৰকৃতি আৰু পুৰুষ ডিভাইড কৰিছে, পাৰ্থক্য কৰিছে। আমাৰ আত্মা ভগৱন্তৰ কাৰণে আমাৰ কি দিলে? জীৱ আত্মা আছে, পৰমাত্মাৰ লগত সংযোজন জীৱ আত্মা দুইটা হ'ব লাগিব। শিৱ আৰু ঈশ্বৰ নাৰায়ণৰ লগত সংযোগ হ'ব লাগিব। তো দুয়োজনৰ মাজত সংযোগ হ'ল, সেইকাৰণে ইজনে সিজনৰ পৰস্পৰ আৰাধ্য। তো এইটো হ'ব লাগিব। গতিকে আমাৰ ঈশ্বৰ সুপ্ত ৰূপেৰে শুই আছে। ঈশ্বৰৰ কৰ্ম যেনেকৈ গৃহখনত স্বামীজনৰ আদেশত আইগৰাকীয়ে সমস্ত গৃহখন চলাই আছে। আৰু সন্তানবিলাকে ইটোৱে সিটোৱে যি আনিছে গৃহখনত, প্ৰকৃত যিজন মূল, সেই মূলজনৰ আদেশতে সকলো যেনেকৈ চলে। এতিয়া কৃষ্ণৰ আদেশতে আমাৰ এই চকু কাণ নাক জিভা ছাল ইত্যাদি আমাৰ চলাব লাগিব, আমাৰ মন মগজ। গতিকে এই শৰীৰটো চলাবলৈ হ'লে আমাক জ্ঞান দিলে, মন মগজ দিলে। গতিকে তেনেকৈ আমি আমাৰ ৰাষ্ট্ৰপতি চলাবলৈ হ'লে প্ৰধানমন্ত্ৰী দিলে। ঠিক তেনেকৈ আমাৰ আত্মাৰূপী ঈশ্বৰৰ যিখিনি কৰ্ম চলাবৰ কাৰণে আমাক কি দিলে? জ্ঞান দিলে, বিবেক দিলে। গতিকে আমাৰ জ্ঞান আৰু বিবেকৰূপী মন্ত্ৰীটো যদি আমি বেয়া কৰোঁ, তেনেহ'লে আমাৰ সমস্ত এই দেশৰূপী ভাৰতবৰ্ষখন বেয়া হৈ যাব। গতিকে এই বস্তুটো মানে যে এই পৰিষদবিলাক, এই মন্ত্ৰী পৰিষদবিলাক আমাৰ শুদ্ধ হ'ব লাগিব। দেহৰূপী অংশ মানে চকু কাণ নাক এইবিলাক শুদ্ধ হ'ব লাগিব। এইবিলাক যদি অপবিত্ৰ হয়, তেনেহ'লে আমাৰ শৰীৰটো যেনেকৈ অপবিত্ৰ হয়, দেশখনৰো এই পৰিষদবিলাক বেয়া হ'লে মানে কি হয়? আমাৰ দেশখনৰো একেটাই গতি হ'ব। যেনেকৈ আমাৰ চকুৱে যদি বেয়া চাওঁ, তেনেহ'লে বেয়া হৈ যাব। কাণেৰে যদি বেয়া শুনো, বেয়া হৈ যাব। নাকেৰে যদি বেয়া গোন্ধ লওঁ, বেয়া হৈ যাব। জিভাৰে কথা ক'লে বেয়া হৈ যাব। মানে আমাৰ শৰীৰটো বেয়া হৈ যাব। আমি যি খাদ্য খাম সেই তেনেকুৱা হ'ব। গতিকে আমাৰ এই পৰিষদখিনি যদি বেয়া হৈ যায়, আমাৰ দেহৰূপী এই ভাৰতবৰ্ষ বেয়া হৈ যাব। গতিকে ঠিক তেনেকুৱাই যে কৈছে প্ৰহ্লাদে সেইবিলাক বেয়াবিলাক মানে অনুভৱ কৰা নাই। যেতিয়াই আমাৰ সচেতন জ্ঞান আহিব, বিবেকেৰে ক'ব, জীৱ আত্মা আৰু বিবেকে আমাক ক'ব ঈশ্বৰৰ কৰ্মত আমি আছোনে নাই, নিজৰ বিবেকক আমি সংযোজন কৰাব লাগিব ঈশ্বৰৰ লগত। আছোনে, তেতিয়া দেখিব খণ্ড আৰু মাৰ্কৰ কৰ্মবিলাক, এতিয়া বামানয় শাস্ত্ৰ কৰ্মবিলাক শুদ্ধ নহয় বুলি কৈ দিব। তো আমাৰ আত্মাৰ লগতে সেইখিনি কথা ক'ব। সেইকাৰণে প্ৰহ্লাদে নামানে। প্ৰহ্লাদ যিজন, তেওঁ কেতিয়াও নামানে, ভাল পোৱা নাই খণ্ড মাৰ্কৰ কথাবিলাক। তো হিৰণ্যকশিপুৰৰ পুতেকে এই কথাবিলাক ভাল নাই পোৱা। শুক্ৰৰ তনয়ে কৈ আছে। তো সেইকাৰণে মন মগজত আমাৰ সোমোৱা নাই যে একোজন বৈষ্ণৱৰ ক্ষেত্ৰত যে সেইকাৰণে কোনো জাতি ভেদ ইত্যাদি নাই, সকলো সমান। কৃষ্ণই কৈছে সেইকাৰণে সকলোকে সমাজ। শংকৰ গুৰুজনাই ক'লে যে পৰধৰ্মক নিহিংসিবা কদাচিত, মানে কাকো পৰধৰ্মক নিহিংসিবা, কিন্তু গৃহটো নপখিবা। আমাক কৈছে প্ৰসাদো নাখাইবা, নাখাবা, কিন্তু নিহিংসিবা। আৰু তেওঁলোকৰ কি হ'ল, কেতিয়াও বেয়াকৈও ভাবিব নালাগিব। আৰু সেইটো কাৰণে কৈছে কি তুমি লাগিলে নাযাবা। আমাৰ এতিয়া বৰ্তমান কি হৈ আছে, একোজন শুদ্ধ ৰূপেৰে আমি হোৱাৰ পিছতো সম্বন্ধ ৰক্ষা কৰিবৰ কাৰণে যোৱা হ'লোঁ। সম্বন্ধ ৰক্ষা তাত নহয়, স্থিতি হোৱা, একক কৃষ্ণৰ চৰণৰ স্থিতি হোৱাচোন, সম্বন্ধ চব আহিব। যেনেকৈ আত্মাৰ ওপৰলৈ, আত্মালৈ যিকোনো আমি চকুৰে চাওঁ, কাণেৰে শুনো, কিবা শুনো, চব যায় নহয়। আহাৰ খাওঁ, আত্মালৈ যায় নহয়। তো ঠিক তেনেকৈ আমাৰ এই বিবেক বিবেচনাৰ দ্বাৰা যেনেকৈ আত্মাত প্ৰৱেশ হয়, ঠিক তেনেকৈ সম্পূৰ্ণৰূপে সকলোবোৰ ঈশ্বৰতে বিলীন হয়। সেইকাৰণে কৈছে যে যোনে যিভাগে পূজা কৰিছে চব মোটেই বিলীন হয়। গতিকে ঈশ্বৰক চিন্তন কৰিলে মানে যিজনে এক ঈশ্বৰৰ স্থিতি আৰু চিন্তন কৰিছে, তেওঁ এইবিলাকৰ দৰকাৰ নাই। সেইবিলাক কি হয়, সোমাই আহিব নিজে। সেইকাৰণে কৈছে যে সেই অৰ্জুন মোতে স্থিতি লোৱা আৰু অন্য ক'তো যাব নালাগে। ইমান ধুনীয়াকৈ বুজাই দিছে গুৰুজনে। সেইকাৰণে কৈছে যে কৃষ্ণত শৰণ লোৱাজনৰ কাৰণে অন্যত কোনো যাব নালাগে, সম্বন্ধ ৰক্ষা কৰিব নালাগে, নিজেই সম্বন্ধ হ'ব। যিজন কৃষ্ণত ৰতি, তেওঁৰ কাৰণে সকলো তেওঁতে ৰতি হৈ যাব। ইমান সুন্দৰকৈ আমাক এইখিনি কথা বুজালে কৃষ্ণ।